চাওক কৃষি বিপ্লৱ চলিছে কিছু কিছু গ্ৰামাঞ্চলত এতিয়া শিক্ষিত নিবনুৱাই কৃষি কৰ্মৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ প্ৰয়াস কৰিছে মই এটা বিশেষ দৃশ্য দেখুৱাম যিটো দৃশ্য দেখিলে আপুনিও অভিভূত হ'ব কাৰণ অসমৰ বীজ জলকীয়াৰ মূল্য বা চাহিদা বহিৰাজ্যত বিশেষতঃ উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্যত যথেষ্ট বেছি আৰু সেই কথাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলেই হওক মেঘালয় হওক মিজোৰামেই হওক এই আন আন ৰাজ্যসমূহৰ বজাৰ দখল কৰাৰ এটা প্ৰতিযোগিতাত ইতিমধ্যে নামি পৰিছে অসমীয়া যুৱক মই প্ৰথমতে কিছু দৃশ্য দেখুৱাইছোঁ কাষৰ স্ক্ৰীণত দেখিছে যে তেওঁলোকে ইতিমধ্যে কৃষি কৰ্ম বিশেষতঃ ভোট জলকীয়াৰ খেতি আৰু যিসমূহ আচলতে তেওঁলোকে আৱতৰত যিসমূহ কৃষি যিসমূহ পাচলিৰ খেতি সেই পাচলিসমূহ বজাৰলৈ উলিয়াই দিয়াৰ বাবে বিশেষভাৱে প্ৰয়াস কৰিছে মই জাজিমুখ যোৰহাটৰ জাজিমুখৰ এটা পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে 8 বিঘা মাটিত ভোট জলকীয়া খেতি আৰু লগে লগে তিয়হৰ পৰা আদি কৰি সকলো কৃষি কৰিছে কেইগৰাকীমান কৃষকে যুৱ কৃষক মই আছে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা এইবাৰ প্ৰথম নে আগতেও কৰা হৈছে প্ৰথমতে আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জনালোঁ আমি খেতি কৰা বীজ জলকীয়া খেতি কৰা এতিয়া বাৰতি বৰ্তমান 5 নম্বৰ বাৰ মানে 5 বছৰ হ'ল 5 বছৰ আমি ভোট জলকীয়া খেতি কৰি আছোঁ বাকী আমি এই খেতিটো এবাৰ মানে পৰীক্ষামূলকভাৱে প্ৰথম কৰিছোঁ মানে কি হয় মানে আমি ইমান আগতে অভিজ্ঞ নহয় কিন্তু এবাৰ নতুনকৈ কৰি চাইছোঁ যে মানে খেতিটো কৰিলে নিশ্চয় আমি কিবা এটা ইয়াৰ পৰা ফলাফল পাম সেইকাৰণে ভাবি আমি অলপ মানে বেলেগ পদ্ধতিতে কৰিব বিচাৰিছোঁ যে মালচিং পেপাৰ ইউজ কৰিছোঁ ইয়াত মালচিং পেপাৰ ইউজ কৰি পেলাই আমি মানে ওপৰত হেৰি কৰিছোঁ পুলিখিনি এক্সট্ৰাকৈ আমি পিপিত ভৰাই লৈ পলি বেগত বনাই লৈ পেলাই আনি আকৌ পুলিখিনি আমি ইয়াত ৰোপণ কৰিছোঁ এতিয়া আমাৰ দেখিছে পুলিখিনি বগাবলৈ আৰম্ভ কৰিছে কিমান বিঘা কৰা হৈছে আমাৰ ভোট জলকীয়া কিমান বিঘা ভোট জলকীয়া আমাৰ 8 বিঘা আছে টোটেল 8 বিঘা আৰু আন আন এইবিলাক তিয়হ বা এনেকুৱা খেতিখিনি ইয়াত আমাৰ আছে আপোনাৰ 3 বিঘা খেতি 3 বিঘাত আছে আপোনাৰ জিকা তিয়হ তাৰপাছত আছে আপোনাৰ কোমোৰা আৰু জেং কেৰেলা আদিকে কৰি মানে একেখন চাঙতে সকলো হ'ব একেখন চাঙতে সকলো তেনেকৈ নহয় আমি এইটো বৰ্তমান অকল এইটো প্লটত আছে জিকাত অকল জিকাহে থাকিব ইয়াত বেলেগ খেতি নাই বাকী আমি সেইটো যিটো সুৰংগ পদ্ধতিত এটা কৰিছোঁ তাত অকল তিয়হ আছে বেলেগ ধৰণে আছে এই যিসমূহ জলকীয়া বা আন কৃষি বিশেষতঃ ভোট জলকীয়া কলৈ পঠিওৱা হ'ব আমাৰ ভোট জলকীয়াখিনি বৰ্তমান বাহিৰত যায় অসমৰ বাহিৰৰ পৰা পঠাবলগীয়া হয় ডিমাপুৰ তাৰপাছতে মণিপুৰ ইটানগৰ ইম্ফল এনেকৈ আমাৰ বাহিৰত পঠাবলগীয়া হয় কাৰণ আমাৰ অসমত ইমানখিনি ভোট জলকীয়া মানে হেৰিটো নহয়গৈ ব্যৱসায়টোৰ কাৰণে আমাক বাহিৰত পঠাবলগীয়া হয় যোৱা বছৰ কেনেকুৱা যোৱা বছৰ ফলাফল আমাৰ ইমান মানে লাভজনক নহয় যদিও মানে লোকচানৰ সন্মুখীন হোৱা নাই কিন্তু তাৰ আগৰবাৰ আমি ভাল ফলাফল পাইছিলোঁ কাৰণ যোৱাবাৰ আমাৰ মণিপুৰত অকণমান মানে হিংসাত্মক পৰিস্থিতি হৈ থকাৰ কাৰণে আমাৰ ভোট জলকীয়া হেৰিটো বজাৰখন অলপ ডেমেজ মাৰিছে কিন্তু এইবাৰ আশা কৰা হৈছে এইবাৰ আমি বৰ্তমান আশা কৰিছোঁ দেই এইবাৰ তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতিৰ সন্মুখীন দেখা নাই মানে যোৱাবাৰতকৈ এবাৰ বেছিকৈ কৰা হৈছে যোৱাবাৰতকৈ এবাৰ বেছি আছে কেইজন যুৱকে কৰিছে আমাৰ এতিয়া 3জন আছে 3জন যুৱকে কৰিছে মই আছে আৰু দুগৰাকী দেখিছোঁ যুৱক কেনেকুৱা এইবাৰ কৃষি আগতে কৰা হয়নে এই প্ৰথমবাৰৰ কাৰণে কৰা হৈছে মই 2 বছৰ হৈছে কৰা 2 বছৰ হৈছে 2 বছৰ কেনেকুৱা ভাল লাগিছে খেতি কৰিয়ে ভাল লাগে হয় খেতিত ইণ্টাৰেষ্ট আছে খেতি কৰিয়ে থাকিব লাগিব ভোট জলকীয়া যোৱা বছৰ কৰা কৰিছিলোঁ হয় লাভ হৈছিলে এইবাৰ আশা কিমান আশা কৰা হৈছে যোৱাবাৰতকৈ এইবাৰ বেছি ভাল হৈছে হয় ভাবিছোঁ অলপ ফলাফলটো ভাল ৰিজাল্ট পাম তিনিগৰাকী যুৱকে কৰিছে তিনিগৰাকী যুৱক তুমিও জড়িত আছা মই এইকেইজনৰ লগতে মই কামহে কৰি থাকোঁ আৰু এজন আছে বেলেগ এজন আছে এইখিনি মূলতঃ অৰুণাচল নাগালেণ্ডলৈ পঠিওৱা হয় তালৈকে বাহিৰলৈ ছাপ্লাই দিয়া হয় মানে বজাৰ এখন বিকাশৰ ওচৰলৈ মই অকণমান আকৌ আহিছোঁ বজাৰখন পাবলৈ অলপ জটিল হয় নেকি বজাৰখন পাবলৈ আমাৰ যদি বাহিৰত মানে ডিমাপুৰ আৰু মণিপুৰ যদি আমাৰ মালটো ছাপ্লাই নহয় তেতিয়া আমাৰ বজাৰখনৰ কাৰণে অকণমান প্ৰব্লেম এটা হয় মানে কাৰণ আমাৰ অসমত ইমানখিনি জলকীয়া মানে বিকাটো সম্ভৱপৰ নহয় কাৰণ আমাৰ 1 বিঘা মাটিত একেবাৰে কমকৈও মানে প্ৰতিদিনে প্ৰায় 1.5 কুইণ্টেল 2 কুইণ্টেল ওচৰা-ওচৰি জলকীয়া যায় কাৰণ ছিজনত যদি 8 বিঘা মাটিত আমি তেনেকৈ ধৰণে হিচাপ কৰিবলৈ যাওঁ প্ৰায় 16 কুইণ্টেল জলকীয়াটো আমাৰ অসমত তেনেকৈ আমি দৈনিক 16 কুইণ্টেল উৎপাদন যদি খেতিটো ভাল হয় দৈনিক 16 কুইণ্টেলটো আৰামত
এইবাৰ কিমান আশা কৰা হৈছে গোটেই খেতিটোৰ পৰা? এইবাৰ আমি আশা কৰা মতে প্ৰায় 15 লাখ 15-20 লাখ টকা 15-20 লাখ টকা হ'ব লাগে যদি মানে বজাৰৰ মূল্যটো ঠিকে থাকে। নিশ্চয় নিশ্চয় মই মোৰ সতীৰ্থ আকৌ মই পৰিৱেশটো দেখুৱাইছোঁ। চাওক একেখন চাঙতে তেওঁলোকে যদি কোনো স্থানত তিয়ঁহ লগাইছে, কোনো স্থানত জিকা লগাইছে, অথবা আৰু যিসমূহ ভোট জলকীয়াৰ খেতি, ভোট জলকীয়া খেতিটো একেবাৰে সুকীয়াকৈ কৰিছে। 8 বিঘা ভূমিত এতিয়া ভোট জলকীয়া কৰিছে আৰু এইসমূহ যিহেতু এতিয়া প্ৰায় কলি লাগিছে আৰু কিছুদিনৰ পিছতেই বজাৰলৈ উলিয়াই দিয়া হ'ব। আৰু যিহেতু জাজিমুখ অঞ্চলটো বানেগৰকা অঞ্চল, এই অঞ্চলটোৰ কিন্তু যি মাটি, সেই মাটি কিন্তু কৃষিৰ কাৰণে অত্যন্ত উপযোগী আৰু তাকেই তেওঁলোকে সদব্যৱহাৰ কৰিছে। আটাইকেইগৰাকী যুৱকে এনেধৰণে ইয়াতে কৃষি কাৰ্য কৰি ইতিমধ্যে নিজকে স্বাৱলম্বী কৰি তুলিছে আৰু এজনেই নহয় 3গৰাকীকৈ যুৱকে এই কৃষি কৰ্ম কৰিছে, যিটো নেকি আমাৰ গ্ৰাম্য অৰ্থনীতিৰ কাৰণে অত্যন্ত এটা ভাল লগা কথা। আৰু গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ ক্ষেত্ৰত এইসকল যুৱকে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু এটা কথা উল্লেখ কৰিম যে যোৰহাট জিলাক ইতিমধ্যে কৃষি বিভাগে ভোট জলকীয়াৰ কাৰণে অতি উত্তম বুলি ইতিমধ্যে অভিহিত কৰিছে আৰু সেই কথাটোৰ পিছতে কিন্তু বহু যুৱকে এতিয়া ভোট জলকীয়া কৃষি কৰি স্বাৱলম্বী হৈছে। আৰু এনেধৰণে সকলোৱে এটাই আশা কৰে যে তেওঁলোকৰ যি আচলতে কৃষিৰ পৰা উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীসমূহ কাৰণে এখন শুদ্ধ বজাৰ বা অতি উপযুক্ত বজাৰ এখনৰ প্ৰয়োজন হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।